জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তকো জেললৈ প্ৰেৰণ কৰা হৈছে জেল যাত্ৰা আৰম্ভ হৈছে সিজিএম আদালতত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দুয়োকে আজি পুৱাৰ ভাগত হাজিৰ কৰা হৈছিল প্ৰায় আধা ঘণ্টা সিজিএম আদালতত তেওঁলোকক ৰখা হয় তাৰ পাছতেই তেওঁলোকক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে অন্য 5 অভিযুক্তৰ দৰে এটা মুঠ 7 জন অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে শেখৰ জ্যোতি গোস্বামী জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী যিজন ইয়ত পাৰ্টিত আছিল আৰু বাৰম্বাৰ গুকাত মিছা কথা মাতি সমগ্ৰ ঘটনাটোক বিপদে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল এজন শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত এওঁ দুইজনকে এতিয়া 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে কটকটীয়া নিৰাপত্তা আদালতৰ পৰা তেওঁলোকক লৈ যোৱা হৈছে কিন্তু কোনখন কাৰাগাৰত ৰাখিব হেতৰকে ডাঙৰ কথা এতিয়ালৈকে স্পষ্ট কৰা নাই হয়তো বাক্সাৰ যি পৰিস্থিতি আছিল সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আগতেকৈ আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ তথ্য দিয়া নাই যে তেওঁলোকক বাক্সালৈ নিয়া হ'ব নে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৰাখিব নে মগলদৈলৈ নিয়া হ'ব নে নগাঁৱলৈ নিয়া হ'ব কেইবাখনো জেল ঠিক কৰি ৰখা হৈছে হঠাৎ কোনোবা এখন জেললৈ তেওঁলোকক লৈ যোৱা হ'ব এই ধৰণৰ তথ্য পোৱা গৈছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দুইকে লৈ যোৱা হৈছে আৰু পানবজাৰ আৰক্ষী থানাতো তেওঁলোকক ৰখা হোৱা নাই আগৰবাৰ আমি দেখিছিলো যেতিয়া 5 জন অভিযুক্তক যেতিয়া লৈ গৈছিল সিজিএম আদালতৰ পৰা প্ৰথমতে তেওঁলোকক পানবজাৰ থানাত ৰখা হৈছিল আৰু পানবজাৰ থানাৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে তেওঁলোকক বাক্সালৈ লৈ যোৱা হৈছিল আৰু লৈ যোৱা পথত ৰাইজৰ খং ক্ষোভৰ সন্মুখীন হৈছিল এইসকল লোক কিন্তু এতিয়া আজি অনুৰূপ ঘটনা যাতে সংঘটিত নহয় শান্তি শৃংখলা পৰিস্থিতি যাতে কোনো কাৰণত বিঘ্নিত হ'ব নোৱাৰে তাৰ কাৰণে লক্ষ্য ৰাখি মোৰ দৃশ্য আপোনালোকে দেখি আছে এই ধৰণে পানী নখৰকা এটা নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে অসম আৰক্ষী তৎপৰ হৈ আছে যে কোনো কাৰণত যাতে আক্ৰমণ হ'ব নোৱাৰে পৰিস্থিতি বেয়া হ'ব নোৱাৰে সম্ভাৱনা আছে অমৃতপ্ৰভা মহন্ত এগৰাকী মহিলা তেওঁক কিন্তু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৰখা হ'ব পাৰে আৰু শেখৰ জ্যোতি গোস্বামীক হয়তো কেন্দ্ৰীয় কাৰাগাৰত নাৰাখিব পাৰে নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে মই এই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এয়া সিজিএম আদালতৰ পৰা উলিয়াই নিয়াৰ দৃশ্য প্ৰায় 17-18খন গাড়ীৰ এটা বৃহৎ কনভয় তেওঁলোকৰ লগত আছে আৰু দুখন বুলেট প্ৰুফ গাড়ীত তেওঁলোকক লৈ যোৱা হৈছে কিন্তু তেওঁলোকৰ লক্ষ্য স্থান ক'ত সেইটো এতিয়ালৈকে আৰক্ষীয়ে নিশ্চিত কৰা নাই বা সংবাদ মাধ্যমক জনোৱা নাই বা কাকো জনোৱাই নাই কাৰণ বাক্সালৈ নিয়াৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল আৰু সেই পৰিস্থিতি আমি দেখিছিলো যে গুলিচালনা কৰিব লগা হৈছিল আৰক্ষীৰ সাংবাদিক কেইবাজনো আহত হ'ব লগা হ'ল শিল নিক্ষেপ কৰা ঘটনা সংঘটিত হ'ল এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল বাক্সাৰ ঢিকাচিত আৰু তাৰ পাছতেই তেনে ধৰণৰ পৰিস্থিতি যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে এবাৰ আৰক্ষী যথেষ্ট কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু বহু কথা জনোৱা হোৱা নাই এইদৰে গাড়ী দেখি আছে ইখনৰ পাছত সিখন গাড়ী ওলাই গৈছে প্ৰায় 17খন বাহন আছে সেই কনভয়টোত য'ত অমৃতপ্ৰভা মহন্ত শেখৰ জ্যোতি গোস্বামীক লৈ যোৱা হৈছে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে তেওঁলোকৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ বা এছআইটিৰ যি জিম্মাত তেওঁলোকক দিয়া হৈছিল সেই ম্যাদ কালি নিশাই উকলি গৈছিল বৃহস্পতিবাৰে মাজনিশা আৰু সেই কাৰণে আজি পুৱাৰ ভাগত তেওঁলোকক সিজিএম আদালতত হাজিৰ কৰা হৈছিল পানবজাৰত আৰু তাৰ পিছতে তেওঁলোকক এতিয়া জেল যাত্ৰা নিশ্চিত হৈছে জেললৈ যাব অমৃতপ্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী এটা কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে মানস প্ৰতিম সোণোৱালে মন্তব্য কৰিছে জাষ্টিস ফৰ জুবিন সকলোৱে লিখি আছে আৰু দৃশ্যাংশ আপোনালোকে দেখি আছে যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে জেল যাত্ৰা নিশ্চিত হৈছে আৰু সকলোৱে এটা মনত প্ৰশ্ন যে তেওঁলোকক কোনখন জেলত ৰখা হ'ব বাক্সা জিলাত ৰখা হ'ব নে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৰখা হ'ব কাৰণ ইয়াৰ আগত যি 5 জন অভিযুক্ত আছিল তেওঁলোকে আদালতৰ স্পষ্টকৈ কৈছিল যে আমাৰ জীৱনৰ নিৰাপত্তাৰ দিশটোৰ কথা আছে সেই কাৰণে আমাক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৰাখিব নালাগে সেই কাৰণে ৰাইজৰ খং ক্ষোভৰ বলি হোৱাৰ ভয়ত তেওঁলোকক বাক্সা জেললৈ প্ৰেৰণ কৰা হৈছিল কিন্তু প্ৰেৰণটো কৰা হ'ল কিন্তু তাতো এক অনুৰূপ ঘটনাই সংঘটিত হ'ল ৰাইজ উত্তেজিত হৈ পৰিল কাৰাগাৰৰ সন্মুখত সহস্ৰাধিক জনতাই হাহাকাৰ লগালে প্ৰতিবাদ কৰিলে আৰু শেষত এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল গাড়ী আৰক্ষী বাহনত অগ্নিসংযোগ কৰা হ'ল আৰু আৰক্ষীও টাৰ্গেট কৰি ললে নিৰস্ত্ৰ জনতাক তাৰ পিছৰ পৰিস্থিতিত ৰাজনীতিৰ কথা আহিছে একাংশ ৰাজনৈতিক দলে বা একাংশ ৰাজনৈতিক নেতাই এই ঘটনাত উচতনি দিয়া অভিযোগ উত্থাপন কৰিছে চৰকাৰী পক্ষই সেয়া স্পষ্ট হ'ব কিন্তু আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন আছিল 5 জনৰ পিছত আৰু দুজনক মানে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ দুজন দেহৰক্ষীৰ পাছত এবাৰ শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তকো প্ৰেৰণ কৰা হৈছে কিন্তু মানুহৰ মনত প্ৰশ্ন
যে কি কাৰণত সেই প্ৰবাসী অসমীয়াসকলক যিকেইজন তন্ময় ফুকন হৈ গ'ল, অভিমন্যু তালুকদাৰ, পৰীক্ষিত শৰ্মা, এওঁলোকক কেতিয়া গ্ৰেপ্তাৰ কৰিব সেইটো এটা ডাঙৰ কথা। কাৰণ ছিংগাপুৰত কি হৈছিল সেই কথা তেওঁলোকে বেছি ভালকৈ জনাব পাৰিব। কালি অভিমন্যু তালুকদাৰ উপস্থিত হৈছিল আৰু কিছু চালে বেৰে কোবাই কিছুমান কথা তেওঁ ক'বলৈ ধৰিছিল, কিন্তু এতিয়া এওঁলোককো এইখন গাড়ী আপোনালোকে দেখি আছে এইদৰে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। গাড়ীখন ঢাকি দিয়া হৈছে, আচলতে কোনখন গাড়ীত কোনজন আছে সেয়া যাতে ধৰিব নোৱাৰে তেনেকুৱা এটা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে লৈ যোৱা হৈছে। কাৰণ বাক্সাৰ ঘটনাৰ পুনৰাবৃত্তি নিবিচাৰে। আৰু ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গেও এটা ৰাইজক উদ্দেশ্যি এটা আবেদন তেওঁ কৰিছিল। তেওঁ এটা আহ্বান কৰিছে যে কোনো কাৰণত আইন শৃংখলা পৰিস্থিতি হাতত তুলি ল'ব নালাগে। কাৰণ জুবিন গাৰ্গে এনেকুৱা এখন অসম বিচৰা নাছিল, এনেকুৱা এখন অশান্ত জৰ্জৰ অসম জুবিন গাৰ্গে কাহানি বিচৰা নাছিল। সেইকাৰণে ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰগতিত হ'ব লাগে, কিন্তু আইন হাতত তুলি ল'ব নালাগে, গুলিয়াগুলি হ'ব নালাগে, শিলাবৰ্ষণ হ'ব নালাগে, মাৰপিট হ'ব নালাগে, এই ধৰণৰ মন্তব্য কৰিছে। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীও যথেষ্ট কটকটীয়া নিৰাপত্তাৰ বেষ্টনী গঢ়ি তুলিছে। মই কৈছোঁ CID অফিচৰ পৰা যেতিয়া পুৱাৰ ভাগত গৈছিল প্ৰায় 17-18খন বাহন আছিল সেই কনভয়টোত। আৰু একেদৰে এতিয়া ক'লৈ লৈ যোৱা হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই, কিন্তু তেওঁলোকক খুব সম্ভৱ তেওঁলোকক অমৃতলাল মহন্তক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৰাখিব পাৰে। কাৰণ বাক্সাৰ জেলখনত এগৰাকীও মহিলা কয়দী নাই, সেইকাৰণে বাক্সালৈ হয়তো অমৃতলাল মহন্তক নিয়া হ'ব নোৱাৰে বা নিনিয়ে। আৰু পিছৰ পৰ্যায়ত হয়তো শেখৰজ্যোতি গোস্বামীকো অকলশৰে ইমান দূৰলৈ নিয়াৰ ৰিস্কটো অসম আৰক্ষীয়ে নল'ব। কাৰণ বাক্সাৰ পৰিস্থিতি কিছু শান্ত হৈছে, কাৰণ এদিন তাত ইণ্টাৰনেট কৰ্তন কৰা হৈছিল। ইণ্টাৰনেট কৰ্তন কৰাৰ পাছত সম্প্ৰতি শান্তিময় এক পৰিস্থিতি বিৰাজ কৰিছে। আৰু সেই জেলখনলৈ যোৱা বাক্সাৰ নিকাচি জেলখনলৈ যোৱা পথটো সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে। সেই স্থানলৈ কোনো মানুহ যাব নোৱাৰে। আৰু সেইকাৰণে কোৱা হৈছে যে কটকটীয়া নিৰাপত্তা বেষ্টনী হয়তো গুৱাহাটীৰ আশে পাশে থকা অন্য জেলত এজন শেখৰজ্যোতি গোস্বামীক ৰখা হ'ব পাৰে। এতিয়া এই মুহূৰ্তত কৈছোঁ যে গণেশগুৰিৰ ফালে আনি থকা হৈছে। গণেশগুৰি উৰণ সেতুত পাইছে 2 অভিযুক্ত, হয়তো তেওঁলোকক অন্য দিশলৈ লৈ যোৱা হ'ব। কাৰণ বাক্সাৰ ফালে যদি নিলেহেঁতেন তেন্তে জালুকবাৰী দিশেৰে সেইদিনাখন লৈ যোৱা হৈছিল, কিন্তু সেয়া নহয়। গণেশগুৰি উৰণ সেতু অতিক্ৰম কৰিছে এই 2 অভিযুক্তক আনি থকা এক নিৰাপত্তা বেষ্টনীটোৱে। প্ৰতি মুহূৰ্তৰ আপডেট আপোনালোকক জনাই আছোঁ যে এওঁলোকৰো জেল যাত্ৰা হৈছে আৰু জেললৈ যোৱাৰ সময়ত ৰাইজৰ খং ক্ষোভৰ সন্মুখীন হৈছে। ৰাস্তাৰ দুয়োকাষে মানুহ আছে, বহুতে তেওঁলোকৰ বিপৰীতে শ্লোগান কৰিছে, জয় জুবিন দা ধ্বনি শুনিবলৈ পোৱা গৈছে। আৰু মানুহৰ মানে এওঁলোকক দেখাৰ পিছত, কাৰণ জুবিন গাৰ্গ হঠাৎ নোহোৱা হৈ যোৱাৰ পিছত এই অভিযুক্ত কেইজনৰ প্ৰতি মানুহৰ খং ক্ষোভ ইমানেই বাঢ়িছে যে আৰক্ষীয়ে কোনো ধৰণৰ ৰিস্ক তেওঁলোকৰ লগত ল'ব বিচৰা নাই। আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজে তেওঁলোকক লৈ যোৱা হৈছে। গণেশগুৰি উৰণ সেতু অতিক্ৰম কৰিছে সেই নিৰাপত্তা বেষ্টনীটোৱে। আৰু খুব সম্ভৱ তেওঁলোকক নগাঁৱলৈ নিয়া হ'ব পাৰে, কাৰণ এই দিশলৈ গৈ আছে যিহেতু, হয়তো তেওঁলোকক মঙলদৈলৈ নিয়া হ'ব পাৰে, কিন্তু জেললৈ তেওঁলোকক লৈ যোৱা হৈছে। বাক্সালৈ হয়তো নিয়া নহ'ব অমৃতলাল মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক। আৰু আজি পুৱাৰ ভাগত হয়তো তেওঁলোকেও জীৱনৰ নিৰাপত্তাৰ দিশটো, যে নিৰাপত্তাত তেওঁলোকক হয়তো কোনোবা তেওঁলোকক জেলৰ ভিতৰত আক্ৰমণ কৰিব পাৰে এনেকুৱা ধৰণৰ আশংকা আছে। অসম আৰক্ষীয়ে সেই আশংকা ৰাখিছে, সেইকাৰণে তেওঁলোকৰ নিৰাপত্তাৰ দিশটো, কাৰণ তেওঁলোক এতিয়া ন্যায়িক জিম্মাত থাকিব। আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আৰক্ষী জিম্মাৰ পৰা আৰক্ষীয়ে যি সোধা পোছা কৰিবলৈ আছিলে কৰিছে। পৰৱৰ্তী পৰ্যায়ত যদি সোধা পোছা কৰিব লগা হয় তেন্তে পুনৰ তেওঁলোকে আদালতলৈ যাব লাগিব। আদালতে তেওঁলোকক পুনৰ 14 দিনৰ পিছত হাজিৰ হ'বলৈ কৈছে। যথেষ্ট সংখ্যক লোকৰ মন্তব্য আহিছে। জুনুৰে মন্তব্য কৰিছে, পবিত্ৰ পি গিৰিনে মন্তব্য কৰিছে, হীৰেন বৰাই মন্তব্য কৰিছে, মানস প্ৰতিম সোণোৱালে মন্তব্য কৰিছে, ৰজি ডেকাই মন্তব্য কৰিছে। জাষ্টিছ ফৰ জুবিন গাৰ্গ, সকলোৱে জুবিন গাৰ্গৰ এই ঘটনাৰ ন্যায় বিচাৰি আছে। আৰু কৈছোৱে যে 5জন অভিযুক্তৰ পাছত পুনৰ অমৃতলাল মহন্ত আৰু শেখৰজ্যোতি গোস্বামী, যি দুজন কিন্তু জুবিন গাৰ্গৰ লগত ছিংগাপুৰত আছিল, ইয়ত পাৰ্টিটো আছিল। জুবিন গাৰ্গৰ সেই অভিশপ্ত দুৰ্ঘটনাটোৰ সময়ত সেই সময়খিনি তেওঁলোক আছিল। আৰু শেখৰজ্যোতি গোস্বামীটো তাত সাঁতুৰি থকা দেখা পোৱা গৈছে জুবিন গাৰ্গৰ লগত। কি পৰিস্থিতিত দুৰ্ঘটনা সংঘটিত হ'ল তাক লৈ কেইবাটাও মন্তব্য তেওঁলোকে কৰিছে। আৰু সেইকাৰণে মানুহৰ সন্দেহ অধিক বৃদ্ধি পাইছে যে তেওঁলোকে জানি বুজি মিছা কথা কৈছে, কাৰ প্ৰৰোচনাত পৰি মিছা কথা কৈছে, বা কোনে তেওঁলোক সেই ধৰণৰ প্ৰশ্নবোৰ ৰাইজে বিচাৰি আছে। তাৰ মাজতে ক'লো যে এতিয়া তেওঁলোকৰো জেল যাত্ৰা আৰম্ভ হৈছে। উলুবাৰীৰ CID কাৰ্যালয়ত 14টা দিন কটালে। আৰু তেতিয়া এইগৰাকী অমৃতলাল মহন্তই
পাৰ্টি অনুষ্ঠিত কৰাৰ কথা তেওঁ ভাবিছিল কেক কাটিব বিচাৰিছিল আৰু মানুহৰ খং খুবৰ সন্মুখীন হৈছে শেখৰজ্যোতি গোস্বামী যিজনক জুবিন গাৰ্গৰ একেবাৰে কাষত দেখা পোৱা গৈছিল বহু ইন্টাৰভিউত আমি দেখিছো জুবিন গাৰ্গৰ বিষয়ে মন্তব্য কৰিছে এবং শেখৰজ্যোতি গোস্বামীয়ে নিজৰ ভাইয়েকৰ দৰে ভাবিছিল কিন্তু পিছত ওলাই পৰিল যে এজন শেখৰজ্যোতি গোস্বামীয়ে জুবিন গাৰ্গক লুটি পুটি খাইছিল যেটো 16 লাখ টকাৰ মাইক আছিল জুবিন গাৰ্গক 16 লাখ টকা বিক্ৰী কৰিছিল সেই মাইকটোৰ দাম আছিল প্ৰকৃততে 6 লাখ টকা 10 লাখ টকা এজন শেখৰজ্যোতি গোস্বামীয়ে দেখ জুবিন গাৰ্গৰ পৰা কেৱল মাইকটোৰ নামতে লৈ গৈছিল আৰু শেখৰজ্যোতি গোস্বামীৰ গাড়ীগাঁৱৰ যোনটো ঘৰ আছে তাত তেওঁ গ্ৰাউণ্ড ফ্লোৰ যোনটো ষ্টুডিঅ নিৰ্মাণ কৰিছে সেই ষ্টুডিঅটো হয়তো জুবিন গাৰ্গৰ ষ্টুডিঅতকৈ অধিক উন্নত আৰু জুবিন গাৰ্গৰ যেটো পিসি আছিল ষ্টুডিঅৰ যোনটো পিসি আছিল সেই পিসিটোৰ লগত তেওঁ নিজৰ ঘৰৰ পিসিটোৰ কানেক্ট কৰিছিল পাছৱৰ্ড একেটাই আছিল জুবিন গাৰ্গৰ যথেষ্ট তথ্য পাতি সকলো এজন শেখৰজ্যোতি গোস্বামীৰ ওচৰতে আছিল জুবিন গাৰ্গৰ অজ্ঞাতে আছিল বুলি ক'ব পাৰি তেনে পৰিস্থিতিত এজন শেখৰজ্যোতি গোস্বামীয়ে কি কাৰণত কাৰ পৰিচনাত পৰি সিংগাপুৰত কি হৈছিল প্ৰকৃত ঘটনাটো নকৈ সমগ্ৰ ঘটনাটো জেলেপিৰ দৰে পাক লগাই তিনি চাৰিটা মিছা কথা কৈ সমগ্ৰ ঘটনাক বিপদে পৰিচালনা কৰাৰ চেষ্টা কৰিছিল সেইজনক এতিয়া জেললৈ প্ৰেৰণ কৰা হৈছে মানুহৰ যথেষ্ট খং আছে খুব আছে সকলোৱে লিখি আছে যে ফাঁসি দিব লাগে এওঁলোকক ৰাইজৰ হাতত গতাই দিব লাগে এনেকুৱা ধৰণৰ মন্তব্য সকলোৰে পৰা আমি পাই আছো এবি এএইচে মন্তব্য কৰিছে জান মনাই মন্তব্য কৰিছে মৃদুল শইকীয়া অসমে মন্তব্য কৰিছে সকলোকে লাগে জাস্টিস ন্যায় লাগে জাস্টিস ফৰ জুবিন গাৰ্গ সকলোৰে মন্তব্য এই মুহূৰ্তত জনাইছো ডাঙৰ আপডেট শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্তকো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ল কিন্তু তেওঁলোকক কোনখন জেললৈ নি থকা হৈছে সেয়া কিন্তু এতিয়ালৈকে আপডেট নাই সুপাৰ মাৰ্কেটৰ উৰণ খেতু পাইছে এখন এতিয়া দেখাই আছে আপোনালোকৰ আমাৰ স্ক্ৰিনত যে সুপাৰ মাৰ্কেট উৰণ খেতু পাৰ হৈছে দিছপুৰ পাৰ হৈছে হয়তো তেওঁলোকক নগাঁও দিশলৈ লৈ যাব পাৰে সম্ভাৱনা আছে কাৰণ গুৱাহাটীৰ যিখন সেন্ট্ৰেল জেল আছে সেই দিশে নেযায় হয়তো খুব সম্ভৱ সুপাৰ মাৰ্কেট উৰণ খেতু পাইছে দুই অভিযুক্ত নিয়া বাহনখন আৰু কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু পথৰ দুয়ো কাষে পুৱাৰ ভাগৰ পৰা যথেষ্ট সংখ্যক নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছিল যথেষ্ট সংখ্যক নিৰাপত্তাৰক্ষী তাত মুতায়ন কৰি থৈ দিয়া হৈছিল পুৱাৰ ভাগৰ পৰা যিসকল লোক গুৱাহাটীৰ ৰাজপথত ওলাইছে সকলোৱে দেখিছে ডিফু অভিমুখে ৰাওনা হ'ব পাৰে খুব সম্ভৱ এটো এটা আনঅফিচিয়েল ডাটা হয়তো কাৰণ প্ৰথম দিনাখন যেতিয়া এই পাঁচজন অভিযুক্তক কোনখন জেললৈ নিব সেই কথা কোৱা হৈছিল তেতিয়া ডিফু কাৰাগাৰৰ নামটো কিন্তু আহিছিল যে হয়তো ডিফুলে নিয়া হ'ব পাৰে নহলে বাক্সালে নিয়া হ'ব পাৰে বুলি কৈছিল আৰু আজি হয়তো তেওঁলোকক ডিফুৰ দিশে লৈ যোৱা হ'ব পাৰে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই সম্ভাৱনা ব্যক্ত কৰা হৈছে কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছিল যে কালিৰ দিনটোত যে আমি 6-7খন কাৰাগাৰ নিকটৱৰ্তী জিলাসমূহত ঠিক কৰি দিছো হয়তো নগাঁও হ'ব পাৰে হয়তো মৰিগাঁও হ'ব পাৰে হয়তো ডিফু কাৰাগাৰ হ'ব পাৰে সম্ভাৱনা আছে তেওঁলোকক কিন্তু এতিয়া সুপাৰ মাৰ্কেট উৰণ খেতু পাৰ হৈ গৈছে কিছু সময় পিছত তেওঁলোকে খানাপাৰ উপস্থিত হোৱাৰ পাছতেই আমি ক'ব পাৰিম হঠাৎ পাঞ্জাবাৰী অভিমুখে ৰাওনা হৈছে পাঞ্জাবাৰী দিশলৈ বাহনখন লৈ যোৱা হৈছে প্ৰতিটো মুহূৰ্ত আপডেট আপোনালোকক জনাই আছো পাঞ্জাবাৰী অভিমুখে মানে 6 মাইল উৰণ খেতুৰ পৰা বাহনখন লেফট সাইডলৈ ঘুমাই গৈছে এয়া আৰক্ষীয়ে কাকো জানিবলৈ দিয়া নাই যে প্ৰকৃততে এই দুই অভিযুক্তক ৰাখিব ক'ত কাৰণ বাক্সাৰ ঘটনাই আৰক্ষী প্ৰশাসনৰ মনত এটা সন্দেহ উপজাই দিছিল যে তাত একাংশ তৃতীয় পক্ষ সোমাইছে হয়তো আজিও সোমাব পাৰে বা কোনোবা ৰাজনৈতিক দল বা অন্য দল সংগঠনে পৰিস্থিতিত লৈ জুবিন গাৰ্গক লৈ আগন্তুক নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ চিন্তা কোনোবা দল সংগঠনে কৰিব পাৰে তেনে যাতে সুযোগ দিব নালাগে কাৰণ জুবিন গাৰ্গে নিজে কৈ থৈ গৈছিল যে পলিটিক্স নকৰিবা বন্ধু আৰু সেইজন মানুহক লৈ পলিটিক্স হোৱাটো 3.50 লাখ অসমীয়া মানুহে নিবিচাৰে কোনো অসমীয়া মানুহে নিবিচাৰে সেইকাৰণে কৈছে যে নিৰপেক্ষ তদন্ত হ'ব লাগে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ লগত জড়িত প্ৰত্যেকজন দুখীয়ে কঠোৰ শাস্তি পাব লাগে গৈ আছে তেওঁলোক পাঞ্জাবাৰী অভিমুখে ৰাওনা হৈছে আৰু হয়তো তাত অস্থায়ীভাৱে তেওঁলোকক কিছু সময় ৰখা হ'ব পাৰে তাৰ পিছত হয়তো চিন্তা চৰ্চা কৰিব যে তেওঁলোকক কোনখন জেললৈ প্ৰেৰণ কৰা হ'ব হয়তো ডিফুলৈ প্ৰেৰণ কৰা হ'ব পাৰে বৃহৎ কনভয়ৰ মাজেৰে দুই অভিযুক্তক লৈ যোৱা হৈছে মই কৈছো ইতিমধ্যে 17-18খন গাড়ী আছে এই কনভয়টোত আৰু বৃহৎ কনভয়ৰ মাজেৰে দুই অভিযুক্তক লৈ যোৱা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী মই কৈছো এই পুৱা ভাগৰ পৰা গণেশগুৰি দিছপুৰ এই জিএছ ৰোডটোত সকলোতে প্ৰায় পুৱাৰ 6 মান বজাৰ প্ৰায় যথেষ্ট সংখ্যক নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছে যেটা বিধানসভা বা এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ হয় যি ধৰণৰ নিৰাপত্তা থাকে সেই ধৰণৰ নিৰাপত্তা দিয়া হৈছে আৰু তাতে আজি ৰাহুল গান্ধী আহিব অসমলৈ আৰু জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত যাব জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰলৈ যাব খুনাপুৰৰ তাৰ পৰা আহি গৰিমা শইকীয়া গাৰ্গক লগ কৰিব কপিল বৰঠকক লগ কৰিব
বাক্সা কাণ্ডৰ পিছত গোপনীয়ভাৱে লৈ যোৱা হৈছে দুয়োকে মই এইটো কথাই আপোনালোকক বাৰম্বাৰ কৈ আছো যে বাক্সাৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় সেই কথা আৰক্ষীয়ে নিজৰ নজৰত ৰাখিছে আৰু তেনে কাণ্ডৰ পুনৰাবৃত্তি হ'বলৈ এবাৰ অসম আৰক্ষীয়ে নিদিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি এটা কথা স্পষ্ট কৰি দিছিল যে তৃতীয় পক্ষক উচ্চতমে দি এই ঘটনাটোত অসমক অশান্ত কৰিবলৈ দিয়া নহব যদি দুখীয়ে কঠোৰ শাস্তি পাব নৱেম্বৰত চাৰ্জশিট দাখিল কৰা হ'ব চাৰ্জশিটখনত যথেষ্ট কঠিন কৰি দিয়া হ'ব তাত এনেকুৱা নহয় যে খুৰুঙা নাথাকিব এনেধৰণৰ মন্তব্য কৰিছে সন্দেহ প্ৰকাশ কৰা হৈছে সাতগাঁও হৈ খানাপাৰালৈ লৈ যাব পাৰে কাৰণ হেতু ভিআইপি ৰোড আছে ভিআইপি ৰোড হৈ তেওঁলোকক সুমুৱাইছে আৰু তাৰ পৰা হয়তো খানাপাৰালৈ নিয়াৰ সম্ভাৱনা আছে কাৰণ পুনেকে লৈ গলে হয়তো খানাপাৰা যি উজনি অসমৰ ফালে যোৱা বাহনসমূহ ৰখি থাকে যথেষ্ট সংখ্যক লোক তাত আছে হয়তো সেই কাৰণে তেওঁলোকক তালৈ নিয়া হোৱা নাই ভিতৰে ভিতৰে ৰাস্তাই হয়তো তেওঁলোকক খানাপাৰা বা জুৰাবাদ উলিয়াবগৈ পাৰে এটা সন্দেহ কৰা হৈছে কাৰণ সাতগাঁও আৰ্মি কেম্পৰ ভিতৰে নি পেলাই হয়তো তেওঁলোকক লৈ যোৱা হ'ব জুৰাবাদৰ দিশে তাৰ পৰা হয়তো তেওঁলোকক নগাঁও নতুবা ডিফু কাৰাগাৰ হয়তো তেওঁলোকক লৈ যোৱা হ'ব পাৰে সন্দেহ প্ৰকাশ কৰি থকা হৈছে কিন্তু গোপনে ৰখা হৈছে যে তেওঁলোকক কোনখন কাৰাগাৰত ৰখা হ'ব কাৰণ কাৰাগাৰলৈ তেওঁলোকক প্ৰেৰণ কৰা হ'ল আৰু এই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত তেওঁলোকক লৈ যোৱা হৈছে জাস্টিস ফৰ জুবিন গাৰ্গৰ মন্তব্য আহি আছে সকলোৱে লিখি আছে জোনালী দাস ৰিয়া নাথ নীলাক্ষী গগৈ লিখি আছে যে জাস্টিস ফৰ জুবিন গাৰ্গ আৰু এইটো এটা বৃহৎ অসমৰ ডিজিটেলত যদি চাবলৈ যাওঁ অসমৰ ইতিহাসত এইটো আটাইতকৈ ডাঙৰ ডিজিটেল এটা আন্দোলন আৰম্ভ হৈছে আৰু যিজন ব্যক্তি জীয়াই থাকোঁতে ইটোৰ পিছত সিটো তেওঁৰ অভিলেখ আছিল আৰু মানুহজন কাইকভাৱে নোহোৱা হোৱাৰ পাছতো তেখেতৰ নামে এটা ইতিহাস ৰচিছে এটা আন্দোলন আৰম্ভ হৈছে অসমত ইমান ডাঙৰ আন্দোলন কেতিয়াও হোৱা নাছিল এতিয়াও জুবিন ক্ষেত্ৰত মৰ্মাহত অনুৰাগীসকলৰ আৰ্তনাদ শুনা পোৱা গৈছে সকলোৱে তাত গৈ কান্দি আছে আৰু সুৰক্ষাৰ দিশটো ভাবি কাৰ্বি আংলং শেষ ঠিকনা হ'ব পাৰে আমি কৈছো যে ডিফুৱে লৈ যোৱা হ'ব পাৰে কাৰণ তেওঁলোকক যদি উজনি অসমৰ ফাললৈ নিয়ে তেতিয়া যথেষ্ট নিৰাপত্তাৰ দিশটোৰ কথা এটা আহে আৰু যেতিয়া নামনি অসমলৈ লৈ যোৱা হৈছিল তেতিয়া কি হ'ল এটা আমি দেখিলো হয়তো পাৰ্বত্য জিলাখনত অধিক গুৰুত্ব দিয়া হ'ব কাৰ্বি আংলঙলৈ লৈ যোৱা হৈছে কাৰ্বি আংলঙলৈ হয়তো নিব ডিফুত তেওঁলোকক ৰখা হ'ব ডিফু কাৰাগাৰ কাৰণ প্ৰথম বাছনিত ডিফু কাৰাগাৰ উঠিছিল যেতিয়া এওঁলোকক লৈ যোৱা হৈছিল আমাৰ সিদ্ধাৰ্থ শৰ্মা আৰু লগতে শ্যামকানু মহন্ত সন্দীপন গাৰ্গ এওঁলোকক যেতিয়া নিয়া হৈছিল তেতিয়া কিন্তু তেওঁলোকক ডিফু কাৰাগাৰলৈ নিয়াৰ কথা ওলাইছিল কিন্তু ডিফু কাৰাগাৰলৈ তেওঁলোকক নিনিলে কাৰণ ডিফু কাৰাগাৰখন একেবাৰে নতুন কাৰাগাৰ নহয় তাত যথেষ্ট সংখ্যক কৈ দি আছে এই দৃশ্যাংশ আপোনালোকে দেখি আছে লৈ যোৱা হৈছে এয়া গাড়ীখন যথেষ্ট বলেৰো আছে আৰু প্ৰায় 17খন গাড়ী আছে কনভয়টোত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে তেওঁলোকক লৈ যোৱা হৈছে আৰু হয়তো তেওঁলোকক ইমান সম্ভৱ পশ্চিম কাৰ্বি আংলঙলৈ লৈ যোৱা হ'ব ডিফুত তেওঁলোকক ৰখা হ'ব এই মুহূৰ্তত তেওঁলোক মিলিটাৰী যেটো সাতগাঁও নাৰেঙ্গী কেম্প আছে নাৰেঙ্গী কেম্পৰ গেটখন খুমাইছে এয়া দৃশ্যাংশ আপোনালোকে দেখি আছে আমি যেটো কৈছিলো হেতুৱে হৈছে কাৰণ তেওঁলোকক ভিতৰি লৈ যোৱা হ'ব তেওঁলোকক হয়তো জুৰাবাটত উলিয়াই দিবগৈ ডাইৰেক্ট ভিতৰৰ ফালৰ পৰা নি পেলাই আৰু সেই পথটো যথেষ্ট ইমান জনসমাগম নাথাকে তাত জনবসতি কম আৰু সেই পথেৰে তেওঁলোকক লৈ যোৱা হৈছে আৰু খুব সম্ভৱ কটকটীয়া নিৰাপত্তা হৈছে কাৰণ হেতু প্ৰায় আৰ্মি কেম্পটো 2-3 কিলোমিটাৰ আৰ্মি কেম্প আছে আৰু আমাৰ গাড়ীখন পিছে আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাই আছো এয়া দৃশ্য আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এয়া সাতগাঁও আৰ্মি কেম্পৰ ভিতৰৰ দৃশ্য আৰু এয়া এইমাত্ৰ কেন্দ্ৰীয় স্কুলখন পাৰ হৈছে কেন্দ্ৰীয় বিদ্যালয় পাৰ হৈছে আৰু প্ৰায় 17খন গাড়ীৰ মাজত এই অমিত প্ৰভা আৰু শেখৰ জ্যোতি গোস্বামীক লৈ যোৱা হৈছে যাতে কোনো কাৰণত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে কাৰণ বাক্সাৰ ঘটনাই মানুহক চিন্তিত কৰি তুলিছিল আতংকিত কৰি তুলিছিল এখন জিলাত এদিনৰ কাৰণে ইন্টাৰনেট কৰ্তন কৰিবলগা অৱস্থা হ'ল আৰু বহু লোক আহত হৈছিল আমাৰ সংবাদকৰ্মী প্ৰায় 7-8জন সংবাদকৰ্মী আহত হৈছিল উপৰজুপৰি ইটাৰে আক্ৰমণ কৰিছিল একাংশ লোকে সেইসকল জুবিন প্ৰেমী আছিল নে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ডি ভোটাৰ আছিল সেয়া সকলো সময়ত ল'ব কিন্তু এয়া সাতগাঁও আৰ্মি কেম্পৰ ভিতৰৰ দৃশ্য তেওঁলোকক লৈ যোৱা হৈছে আৰ্মি কেম্পৰ ভিতৰে আৰু কটকটীয়া নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আৰ্মি কেম্পৰ মাজেৰে তেওঁলোকক লৈ যোৱা হৈছে কিছু সময় গাড়ীখন ৰখিছে আমাৰ সংবাদ মাধ্যমৰ গাড়ী ৰখাই দিয়া হৈছে তাৰ পিছত হয়তো গোপনীয়তা ৰক্ষা কৰিবৰ কাৰণেই কিছু ৰখাই দিয়া হৈছে গাড়ীসমূহ আৰু তাৰ পাছত আমি যিমান পাৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো মিনাল শইকীয়া আছে লগত গৈ আছে আৰু উচ্চপদস্থ আৰক্ষী বিষয়া কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত তেওঁলোকক লৈ যোৱা হৈছে এয়া সাতগাঁও আৰ্মি কেম্পৰ ভিতৰৰ দৃশ্য
মন্তব্য কৰিছে মনোৰঞ্জন নায়াৰে ইহঁতক কাৰাগাৰত নহয় ৰাইজক গতাই দিয়ক কিন্তু ন্যায়িক এটা প্ৰক্ৰিয়াৰ মাজত এনেকুৱা ধৰণৰ কথা সম্ভৱ নহয় সেইকাৰণে ন্যায়িক তদন্তৰ ওপৰত সকলোৱে আমি আস্থা ৰাখিব লাগিব যে ন্যায়ালয়ে আমাক ৰায় দিব আৰু জুবিন গাৰ্গৰ যেহেতু সমগ্ৰ বিশ্বই দেখিছে সমগ্ৰ ভাৰতে দেখিছে যে এই শিল্পীজনৰ হঠাৎ নাইকিয়া হৈ যোৱাৰ পাছত অসমখন কিমান অশান্ত হৈ পৰিছে আৰু তাৰ পাছৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সকল দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব ৰাইজে তেওঁলোকক কোনো কালে ক্ষমা নকৰে গাড়ীখন ৰখাই দিয়া হ'ল নিউজ 18 অসম নৰ্থ ইষ্টৰ আৰু কোনো ধৰণৰ সংবাদকৰ্মী গাড়ীটালৈ যাবলৈ দিয়া হোৱা নাই কাৰণ তেওঁলোক কোন দিশে যাব সেই কথা এতিয়ালৈকে কিন্তু কাকো জনোৱা হোৱা নাই যাতে বাক্সাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে শেখৰ জ্যোতি গোস্বামী আৰু অমিত মহন্তক প্ৰতিটো মুহূৰ্তৰ আপডেট আমি আপোনালোকক জনাই আছো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় ধন্যবাদ